হয় চাওক ND24 পৰ্যবেক্ষণ অনুষ্ঠানত ND24 মুখ্য সম্পাদক ৰাজীৱ বাইলুং বৰুৱাক গোৱালপাৰা পূব সমষ্টিৰ কংগ্ৰেছী বিধায়ক একে ৰচিদ আলমে যি অশালীন মন্তব্য অভব্য আচৰণ কৰি কৰাক লৈ এটি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু গোৱালপাৰাতো দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই মুহূৰ্তত মোৰ লগত গৰিয়ামৰীয়া দেশী যি সংগঠনৰ লোক উপস্থিত আছে, লগতে ৰাইজৰ দলৰ লোক উপস্থিত আছে, তেওঁলোকৰ মই প্ৰতিক্ৰিয়া ল'ম। আচলতে ক'ব লাগিব কালিৰ যি ঘটনা সেই ঘটনাই আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক আৰু বিধায়ক গৰাকীয়ে যি ধৰণৰ আচৰণ কৰিলে, অভব্য আচৰণ কৰিলে, শালীনতাৰ সকলো সীমা আচলতে পাৰ কৰি পেলাই সাংবাদিক ND24 মুখ্য সম্পাদক গৰাকীক যেনেধৰণে ব্যৱহাৰ অসাংবিধানিক যে শব্দ তেওঁ প্ৰয়োগ কৰি অন কেমেৰা তেওঁ যেনেধৰণে মন্তব্য কৰিলে সেয়া সঁচাকৈ গৰিহণাৰ যোগ্য আৰু সকলোৱে একেমুখে গৰিহণা দিছে। এই মুহূৰ্তত যিহেতু সংগঠনৰ লোকসকল আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে এওঁলোক নিজে আচলতে আগবাঢ়ি আহিছে এই গোটেই ঘটনাটো বা কালি যিসমূহ নিউজ তেওঁলোকে বাতৰি দেখাৰ পিছত আজি এনেদৰে তেওঁলোক ওলাই আহিছে আৰু নিজে আচলতে প্ৰতিক্ৰিয়া দিবলৈ তেওঁলোকে বিচাৰিছে। তেওঁলোকৰ পৰা মই জানিবলৈ বিচাৰিম প্ৰথমতে ৰাইজৰ দলৰ যি প্ৰতিনিধিত্ব কৰিছে তেওঁক মই ৰাইজৰ দলৰ সভাপতি তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কালি যিহেতু নিশ্চয় আপোনালোকে নিউজ দেখিছে, ইতিমধ্যে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি ক'ব এই ঘটনাটোক লৈ? প্ৰথমে ক'ব বিচাৰিছো যে আমাৰ যি জনপ্ৰতিনিধিয়ে অসমত জনপ্ৰিয় এটা নিউজ চেনেলৰ মুখ্য সাংবাদিক গৰাকী যেনেকে অন কেমেৰা যিটো ব্যৱহাৰ কৰিছে এইটো ধিক্কাৰ জনাইছো বা গৰিহণা জনাইছো আমাৰ ৰাইজৰ দলৰ পৰা। কি কথা হৈছে সৰ্বজন ৰাইজ তথা গোৱালপাৰাবাসী ৰাইজ হিচাপে মই ক'ব বিচাৰিছো যে মই লজ্জিত আজি নিজকে লজ্জিত অনুভৱ হৈছে যে আমি এজন প্ৰতিনিধি এনেকুৱা প্ৰতিনিধিৰ আণ্ডাৰত আমি আছো বা এনেকুৱা প্ৰতিনিধি আমাৰ সমষ্টিবাসীয়ে নিৰ্বাচন কৰিছে। এটাই ক'ব বিচাৰিছো যদি এটা জনপ্ৰিয় নিউজ চেনেলৰ মুখ্য সাংবাদিকো তেনেকে ব্যৱহাৰ কৰিব পাৰিছে, সৰ্বসাধাৰণ ৰাইজক কেনে ব্যৱহাৰ কৰিব পাৰে আৰু এই জনপ্ৰতিনিধি গৰাকীয়ে। সেইকাৰণে জনপ্ৰতিনিধিৰ যি ব্যৱহাৰ ভাষাৰ অভাৱ আছে, জ্ঞানৰ অভাৱ আছে। যদি তেখেতৰ ভাষা জ্ঞানৰ অভাৱ নাথাকিলেহেঁতেন হয়তো অন কেমেৰাত ইমানখিনি কথা নকলেহেঁতেন। যেনেকে এটা ব্যৱহাৰ কৰিব লাগে ৰাইজৰ দলৰ পৰা আমি এইটোৱে জনাম যে এনেকুৱা প্ৰতিনিধিৰ পৰা সৰ্বসাধাৰণ ৰাইজ যাতে দূৰত থাকে আৰু প্ৰত্যেকটো দল সংগঠনে আজি দেখা পাইছো যে এই সংগঠনৰ মানে দল সংগঠন বিলাকে যিবোৰ কৰিছে যে এনেকুৱা জনপ্ৰতিনিধিৰ পৰা সকলোৱে দূৰত আছে। আৰু এটা আচলতে ইমানেই কৈছে মই ৰজা হয়, যি ৰজা ভাবি যি গুণ্ডামী ভাৱ সেই ভাৱটো বন্ধ কৰক তেখেতে, আৰু নহলে অনাগত দিনত তেখেতৰ অৱস্থা খুবেই বেয়া হ'ব। আৰু এইটো আচলতে কি তেওঁৰ কথা নহয়, এইটো মই যদি ক'ব বিচাৰিছো কংগ্ৰেছৰ এইটো পৰম্পৰা। তেখেতসকলে ব্যৱহাৰ কৰিব নাজানে, মানে অকণমান পাৱাৰ পালেই তেখেতসকলে যি ব্যৱহাৰ কৰে সেইটো টোটেলি মানে গৰিহণাযোগ্য। আজি দেখা গৈছে যে কংগ্ৰেছৰ এগৰাকী MLA হৈ তেখেতে যি ভাষা দিছে বা যি ভাষ্য দিছে সেই ভাষ্যবোৰত গৰিহণা আজি কংগ্ৰেছে দিব লাগিছিল। কংগ্ৰেছ APCC সভাপতি তথা বেলেগ যিমান সিহঁতৰ বিষয়ববী আছে সিহঁতক দিব লাগিছিল। আজি আমি কিয় দিব লগা হৈছে? আজি আমি বিৰোধী থাকি আমি কিয় দিব লগা হৈছে? তেখেতক দিব লাগিছিল যে আচলতে আমাৰ জনপ্ৰতিনিধি যিটো কাম কৰিছে ভুল। অনতি পলমে APCC সভাপতিৰ লগতে যিমান বিষয়ববী আছে তথা গোৱালপাৰা জিলাৰ যিমান কংগ্ৰেছ কৰ্মীসকল আছে সকলোৱে ক্ষমা খুজিব লাগে উক্ত ঘটনাত। কাৰণ এটা অসমত জনপ্ৰিয় নিউজ চেনেল অন কেমেৰা তেনেকে ক'বটো আমি কেতিয়াও বৰদাস্ত কৰিব নোৱাৰো। হয়, যিহেতু উচ্ছেদৰ আপোনালোকেও বিৰোধিতা কৰিছে, কিন্তু উচ্ছেদৰ বিৰোধিতা কৰে তেওঁ উচ্ছেদৰ বিৰোধিতা কৰিছে, কিন্তু কথাৰ যি ধৰণ সেই আচলতে ঠিক হোৱা নাই। সেইটো ঠিক হোৱা নাই। আমাৰ কথা আমি উচ্ছেদ কৰক চৰকাৰে, আমি বিৰোধিতা কৰিছো, সহযোগ কৰিছো। এটা কথা কৈছো যে আমাৰ যি মানৱতাৰ দৃষ্টিত উচ্ছেদ কৰে আমি সহযোগ কৰিম। আজি মানৱ দৃষ্টি মানুহখিনি যদি আমি পিনে চাওঁ তেতিয়াহ'লে আমি হয়তো মানে তাক প্ৰতিবাদ কৰিব আগবাঢ়ি যাম। কিন্তু কথাটো সেইবোৰে এখন নিউজ চেনেলৰ যিটো মুখ্য সম্পাদক তেখেতক ভালকে ক'ব লাগিছিল। আৰু তেখেতকতো মানে কৰা নাই, তেখেতৰ চৰকাৰ নহয়, তেখেতক তেনেকৈ আমাৰ কি লাভ আছে? বা মই যে জনপ্ৰতিনিধি হ'ব বিচাৰো তেখেতক কি লাভ আছে? সেইটো চৰকাৰে কৰিছে। তেওঁ হৈছে নিৰপেক্ষ মানুহ, তেওঁ হৈছে আমাৰ কথাবিলাক ৰাইজৰ মাজত বিলাই দিয়া। তেওঁ নিউজ বিলোৱা মানুহ এগৰাকী। মুখ্য সম্পাদক পোষ্টত থাকিলে তেওঁ যি কৰ্তব্য সেই কৰ্তব্য পালন কৰিছিলে, বাকী একো নাই। সেইবাবে কৈছো যে যি গৰাকী জনপ্ৰতিনিধিয়ে আমাৰ মুখ্য সম্পাদক গৰাকী তেনেকে ক'লে এইটো গ্ৰহণযোগ্য, ধিক্কাৰ জনাইছো। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। গৰিয়ামৰীয়া যি সংগঠন তেওঁলোকৰ লোক আছে, যিহেতু আপোনালোকৰ ইয়াতে আগবাঢ়ি আহিছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, বিভিন্ন ধৰণৰ গৰিহণা দিয়া হৈছে, বিভিন্ন দল সংগঠনেও গৰিহণা দিছে। এই ঘটনাটো কালি যিহেতু গোৱালপাৰাত হ'ল, গোৱালপাৰাবাসী হিচাপে সঁচাকে আমি লজ্জিত। কি ক'ব? প্ৰথমতে চাওক, আমি ND24 যি যোৱাকালিৰ যিটো ঘটনা, এই ঘটনাত আমাৰ যিজন একেৰচিত লোকেল MLA জন কালি যিটো ঘটনা কৰিলে, যিটো অপমান কৰিলে ৰাজদীপ বাইলুং ডাঙৰীয়াক, তাৰ বাবে প্ৰথমতে তেওঁ বিনা স্বত্বে বিনা কিয়ত ক্ষমা খুজিব লাগিব। তাৰপিছত এতিয়া কথা হ'ল
এইজন যিজন বিধায়ক তেওঁ নিজকে নিজে চাৰ্টিফিকেট দি থৈ দিছে যে তেওঁ গোৱালপাৰাত সকলোতকৈ ডাঙৰ গুণ্ডা বুলি। আৰু এইজন বিধায়কেই আজি কিছুদিন আগত আজি আমাৰ ইয়াতে PWD অফিচত গৈ আমাৰ ইঞ্জিনিয়াৰৰ তাতে যি গুণ্ডামি কৰিছে, এইবিলাক বস্তু আমি আগৰ পৰা চাই আছো, আমাৰ সমষ্টিবাসী ৰাইজে দেখি আহি আছে আৰু ভুক্তভোগী আমি। আৰু এই ভুক্তভোগীৰ কালি এটা চৰম পৰ্যায় আমি দেখা পালো। এই চৰম পৰ্যায়ত যোৱাকালি তেওঁ যিটো ব্যৱহাৰ কৰিলে, আমাৰতো আমি লাইভ চাই আছিলো, আমিতো ভাবিছিলো যে তেওঁ কিজানি যদি লাইভ নহয় সন্মুখত যদি আমাৰ ৰাজদীপ বাইলুং দাইৰ সন্মুখত যদি থাকিলে কিজানি শাৰীৰিকভাৱেও অপদস্থ কৰিলে। তো এইবিলাক বস্তুৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম কথা হ'ল MLA জন নহয়, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ গৌৰৱ গগৈ, তেওঁ বিনা স্বত্বে বিনা কিহে তেওঁ আমাক ক্ষমা খুজিব লাগিব ND24 লাইভত। এতিয়া কথা হ'ল আমি গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ পৰা লক্ষ্য কৰিছো, উচ্ছেদৰ প্ৰথম দিনাখনৰ পৰাই উচ্ছেদ হোৱাৰ আগৰ পৰাই এই উচ্ছেদক লৈ আমাৰ এই লোকেল MLA জন একে ৰচিদে ৰাইজক উত্তেজিত কৰি আহিছে, ৰাইজক বিভিন্ন ধৰণে প্ৰভাৱ কৰিছে যাতে পৰিস্থিতি বেয়া হয়, যাতে আমাৰ গোৱালপাৰাৰ পৰিৱেশ বেয়া হয়। আৰু য'ত নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা আলোচনাৰ মাধ্যমত এই পৰিস্থিতিটো এটা ধুনীয়াকে লৈ যাব বিচাৰিছিল, য'ত নেকি তেওঁ নিজে আমাৰ এই ইয়াৰে আমাৰ স্থানীয় মানুহখিনিক লগত লৈ এটা আলোচনা মৰ্মে আৰম্ভ কৰিছিল, সেই আলোচনাক একেবাৰে বিফল কৰাৰ কাৰণে উঠি পৰি লাগিল তেওঁলোকে, কংগ্ৰেছী মানুহখিনি উঠি পৰি লাগি আজি ক্ষতি হ'ল আমাৰ। আজি আমাৰ ইয়াৰে আজি হয়তো এই উচ্ছেদটো হ'ব, এইটো খাটাং। আজি হাছিলা বিলত উচ্ছেদ হৈছে, এইটো উচ্ছেদ হোৱাটো গোৱালপাৰাৰ প্ৰত্যেকটো মানুহে বিচাৰে, মুছলিম কওক হিন্দু কওক, ইয়াক ধৰ্মৰ কথা নাই, ইয়াত চবে বিচাৰে। এই কাৰণত আপুনি যদি গোৱালপাৰাৰ আজি যিমান পানী নিষ্কাশন আছে, পানী ওলাই যোৱা ৰাস্তাটো হ'ল আমাৰ হাছিলা বিল। আৰু এই হাছিলা বিলত আমি প্ৰত্যেকজন মানুহ সৰুৰ পৰা ডাঙৰ হৈছো, দেখিছো বিভিন্ন ঠাইত বিভিন্ন কিহত যেনেকে তাতে দখল হৈ আছিল, এই দখলখিনি মুক্ত কৰাত আমি চৰকাৰৰ সলখাই ল'ব লাগিছিল। কিন্তু তথাপিতো আমি কৈছিলো যে যিহেতু তেওঁলোকৰ মানুহ, তেওঁলোকক এটা পুনৰ সংস্থাপন বা কৰবাত যদি সংস্থাপন কৰিল হয়, সেইটো আলোচনাৰ মাধ্যমতহে কৰাৰ কথা আছিল। সেই আলোচনা বিফল কৰিছে আমাৰ লোকেল MLA জনে। তাৰ পিছত পাইকানৰ ঘটনা আহিল, পাইকানত যিখিনি ঘটনা হ'ল তাৰ আগৰ দিনত কেইদিনমানৰ পৰাই বিভিন্ন ধৰণে প্ৰভাৱ কৰি আছিল। আমি বিভিন্ন চৰ্চৰ পৰা গম পাইছিলো যে তাতে উত্তেজিত হোৱা, তাতে বিক্ষোভ কৰা, অমুক কৰা, এনেকা ধৰণে তেওঁলোকৰ কথাত স্পষ্টভাৱে বুজা যায় যে গোৱালপাৰাখন উত্তপ্ত হ'ব লাগে আৰু ৰাজনৈতিক মুনাফা তেওঁ ল'ব লাগে। কিন্তু ৰাজনৈতিক মুনাফা ল'ব যাওঁতে যোৱাকালি ৰাজদীপ বাইলুং ডাঙৰীয়াক তেওঁ শিকাব আহিছে যে মোৰ পৰা জ্ঞান লওক, তেওঁৰ পৰা জ্ঞান ল'ব লাগে। ৰাজদীপ বাইলুং ডাঙৰীয়া ক'ত আৰু তেওঁ ক'ত, তেওঁৰতো ব্লাডত গুণ্ডামি আছে, তেওঁক শিকিব লগা ৰাজদীপ বাইলুং ডাঙৰ পৰা বহুতখিনি আছে, তেওঁৰ পৰা শিকি ল'ব আগত, শিকি লোৱাৰ পিছতহে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াওক। আৰু আমি গোৱালপাৰাবাসী, আমি যিবিলাক আমাৰ জনগোষ্ঠীয় মানুহ আছে, আমাৰ দেশী মানুহ আছে, আমাৰ গৰিয়ামৰীয়া মানুহ আছে, আমি গোৱালপাৰাবাসী ৰাইজে এই ঘটনাত আমাৰ যিহেতু প্ৰতিনিধি, কংগ্ৰেছৰ হওক যৰে হওক, যিহেতু আমাৰ প্ৰতিনিধি, আজি যিটো আপোনাক অপমান কৰিলে, আমি ৰাইজে আপোনাৰ পৰা ক্ষমা বিচাৰিছো। আমি আপোনাক এনেকুৱা ধৰণৰ বস্তুটো হোৱা নিবিচাৰো। আমি জানো তেওঁ ক্ষমা নিবিচাৰে বা গৌৰৱ গগৈয়ে ক্ষমা নিবিচাৰে। আৰু এই আত্মা তেওঁলোকক বৰ্জন কৰক, তেওঁলোকক কোনো ধৰণৰ আপোনালোকে নিদিব। আৰু আত্মা বৰ্জন কৰক, আৰু তেওঁলোকক যাতে ক্ষমা খুজিলেও তেওঁলোকক এই ধৰণৰ মাতি লৈ নাহিব, মাতি লৈ আহি আকৌ আপোনালোকক অপমান কৰিব বা ৰাইজক অপমান কৰিব। আৰু আপোনালোকক অপমান কৰা মানে আমাৰ গাত লাগে। ধন্যবাদ। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এটা কথা, যিহেতু তেওঁক প্ৰশ্ন, যিটো 15 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছিল আৰু 15 বছৰে এই লোকসকলক কিন্তু একো সুবিধা কৰি দিয়া নাই। তেওঁলোকে মাটিৰ পট্টা কৰিব চেষ্টা কৰিব লাগিছিল, যদি সেইখন বনাঞ্চল নহয় তাৰ ব্যৱস্থা কৰিব লাগিছিল। তেনেধৰণৰ কালি যিহেতু প্ৰশ্ন কৰা হৈছিল আৰু তেনেকে আচলতে এইটো জাগুৰ খাই উঠিছিল। এই গোটেই ঘটনাটো আপোনালোকে নিশ্চয় এতিয়ালৈকে দেখিছে, কি ক'ব? আপোনাৰ 15 বছৰ ৰাজত্ব কৰিছে তেওঁলোকে, আৰু তেওঁলোকে সংখ্যালঘুৰ পাৰ্টি বা সংখ্যালঘুৰ লিডাৰ নিজকে ৰিপ্ৰেজেণ্ট কৰে, কিন্তু একচুৱেলি সংখ্যালঘুৰ ডাঙৰ শত্ৰু কিন্তু কংগ্ৰেছ পাৰ্টি আৰু এই তেওঁলোকৰ লিডাৰবিলাকে। তেওঁলোকে ইহঁতক লুটি পুটি খাই আছে আৰু বুৰ্বক বনাই আছে। বুৰ্বক এইকাৰণে বনাই আছে, তেওঁলোকে মেজৰিটি থকা এইবিলাক সমষ্টি, এইবিলাকত তেওঁলোকে এই 10 বছৰ যে তেওঁ MLA আছিল,
10 বছৰ কোনো ৰাইজৰ লগত কোনো সম্পৰ্ক নাই ৰাইজৰ কোনো এটা মানুহ তেওঁ প্ৰাধান্য দিয়া নাই তেওঁৰ ঘৰত যদি কোনোবা গয় যাই কিনে যদি কিবা কাম লৈ যায় তেতিয়াহ'লে সি লকো নাপায় 2 ঘণ্টা 3 ঘণ্টা গৰীব মানুহ এনেকে আমি বহুত আমাৰ তাতে অভিযোগ এনেকে আহিছে যে ঘৰত যাই বহি বহি পানীৰ কাৰণে গৈছে কিবাৰ কাৰণে গৈছে কোনো ৰাইজৰ লগত সম্পৰ্ক নাই নহ'ব কিবাকৈ ঘূৰাই দিয়ে আজি যিহেতু সি পঞ্চায়ত ইলেকশ্যনৰ পিছত সি নিজৰ অস্তিত্বটো গম পাইছে যে 26ত নিৰ্বাচনত সি এইবাৰ মানে পহুখেৰাটো খাইছে আৰু 26ত নিৰ্বাচনত সি গোৱালপাৰাবাসী ৰাইজে বিদায় দিব তাৰ কাৰণে সি কি কৰি আছে আবুল তাবুল বকি আছে আবুল তাবুলৰ ভিতৰত আজি চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰীক যে উচ্ছেদ কৰি দেখাই দিয়ক আৰু তেওঁ চেলেঞ্জ কৰিছে যদিও 2 দিন দেৰিকে হ'লে উচ্ছেদ হোৱাটো হ'ব কিন্তু 2 দিন দেৰি গ'লে আজি মুখ্যমন্ত্ৰী নিজে কৈছে যে উচ্ছেদটো দেৰিকে হ'ল হয় কিন্তু মই একে ৰচিদৰ চেলেঞ্জটো একচেপ্ট কৰি সোনকালে কৰিছো আজি তেওঁ 26ক ফোকাস কৰি 26ক টাৰ্গেট কৰি সি এনেকা কৰি আছে যে বিজেপি মাইনৰিটি মানুহবিলাকক ক্ষতি কৰক যাতে মাইনৰিটি মানুহে বিজেপিক বেয়া পায় ভালদৰে ক'ব পাৰিলে হয় ক'ব পাৰিলে হয় উত্তেজিত হৈ আছে হয় ভালদৰে ক'ব পাৰিলে কিন্তু তেওঁ লক্ষ্য হ'ল 26 তেওঁ মাইনৰিটি মানুহৰ কেনেকে হিৰো হ'ব তেওঁ হিৰো হ'বৰ কাৰণে কালি অভদ্ৰামি কৰিছে ভাবিছে মাইনৰিটি মানুহবিলাকে তেওঁক ভাল পাব ছাপোৰ্ট কৰিব 26ত তেওঁ নিৰ্বাচনৰ কাৰণে মানে সহজ হ'ব সেই ভাবি তেওঁ এই ব্যৱহাৰ কৰিছে কিন্তু এইটো বিফল যাব তেওঁৰ এইকাৰণে মানুহে এতিয়া বুজি পাইছে এতিয়া ঠায়ে ঠায়ে তেওঁ পহুখেৰা খাই আছে আৰু তেওঁ এটা ডাঙৰ মিছলীয়া মানুহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত